হেল্ল' বন্ধু বান্ধৱীসকল, লুটফুৰ উইজডম বয় চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ লগতে ইউ পিৰ কাৰণে এডভাৰটাইজ ওলাই গৈছে। আজি আমি এই ভিডিঅ'টোত বিশেষকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ এডভাৰটাইজৰ কমপ্লিট তথ্যটো আমি ডিছকাশ্যন কৰিম। কি কোৱালিফিকেশ্যন লাগিব, ইয়াৰ ক্ৰাইটেৰিয়া কি হয়, গোটেইখিনি ডিছকাশ্যন কৰিম। আমি ইতিমধ্যে গম পালোঁ যে ইয়াত 1424টা পোষ্ট ওলাইছে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে। ইয়াৰ পে' স্কেল হ'ব আপোনাৰ 22,000 পৰা 97,000 আৰু লগতে ইয়াৰ গ্ৰেড পে' থাকিব 11,800 পাৰ মান্থ। গতিকে ডিষ্ট্ৰিক্ট, ছাবজেক্ট, মিডিয়াম বা কেটেগৰী ৱাইজ অনলাইন এপ্লিকেশ্যনৰ ডেট আৰু টাইম এই ৱেবছাইটটোত দিয়া হ'ব। ৱেবছাইটটো হৈছে www.madhyamik.assam.gov.in। এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰি থাকিব। ইয়াত কমপ্লিট তথ্যটো ফিউচাৰ নটিফিকেশ্যনখিনি কমপ্লিটলি ইয়াত দি দিব। গতিকে আমি ইয়াত মেইনলি কণ্ডিশ্যন অফ ৰিক্ৰুটমেণ্টৰ বিষয়ে চাওঁ। ইয়াত কি কণ্ডিশ্যন আছে। প্ৰথমতে আমি চাম যে একাডেমিক এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যনছ কি দৰকাৰ হ'ব। ইয়াত মেইনলি কৈছে যে পোষ্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব, কনচাৰ্ণ ছাবজেক্টত এটলিষ্ট 50% মাৰ্ক থাকিব লাগিব, লগতে বি এডটো কম্পালচৰি হ'ব। ইয়াৰ পিছত আমি চাওঁ এডিশ্যনেল একাডেমিক আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন চাবলৈ গ'লে আমি চাম যে ইন কেছ অফ এছামিছ মিডিয়াম স্কুল দ্য এপ্লিকেণ্ট মাষ্ট হেভ পাছড SSLC or equivalent examination with Assamese language as one of the subject। মানে কি কৈছে, আমি মেট্ৰিকত মানে কি HSLC লৈ মানে কি এছামিজ লেংগুৱেজ এটা ছাবজেক্ট হ'ব লাগিব। যিসকলে এছামিজ মিডিয়াম স্কুলৰ কাৰণে এপ্লাই কৰে তেওঁলোক কি হ'ব লাগিব, মেট্ৰিকত তেওঁলোকৰ কি হ'ব লাগিব, এছামিজ লেংগুৱেজ এটলিষ্ট ওৱান ছাবজেক্ট হিচাপে থাকিব লাগিব। লগতে আৰু এটা কণ্ডিশ্যন কৈছে কি হ'ব, আপ টু HSLC লৈ বা মেট্ৰিকলৈকে এছামিজ মিডিয়াম স্কুলত তেওঁলোক পঢ়া হ'ব লাগিব। তাৰপিছত ঠিক তেনেকৈ বেংগলী মিডিয়ামৰ কাৰণে ছেইম হয়, বা হিন্দী, বড়ো সকলো মিডিয়ামৰ কাৰণে ছেইম হয়। বহুত বন্ধু বান্ধৱীয়ে কি কৰি আছিল, হিন্দী মিডিয়ামৰ কাৰণে বিচাৰি আছিল, হিন্দী মিডিয়ামৰ কাৰণে এইবাৰ উলিয়াই দিছে। আমি ইংলিছটো চাওঁ, ইংলিছৰ কাৰণে গোটেইখিনি কণ্ডিশ্যন একে, কিন্তু এটা কণ্ডিশ্যন আছে। কণ্ডিশ্যনটো হৈছে যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পিছৰ পৰা গোটেইখিনি কি হ'ব লাগিব, তই ইংলিছ মিডিয়াম স্কুলত পঢ়িব লাগিব। মেট্ৰিকলৈকে মিডিয়ামটো উল্লেখ থকা নাই, কিন্তু কম্পালচৰি হৈছে যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পিছৰ পৰা যিমানখিনি তেওঁ ষ্টাডি কৰিছে গোটেইখিনি ইংলিছ মিডিয়াম স্কুলত পঢ়া হ'ব লাগিব। তাৰপিছত ইয়াত ফিজিকেল ফিটনেছৰ কথা অলপ কৈছে। ফিজিকেল ফিটনেছটো কি হয়, মেণ্টেলি আৰু ফিজিকেলি তেওঁ হেল্ডি হ'ব লাগিব। এপইণ্টমেণ্টৰ আগত তেওঁ কি হ'ব, এটা মানে কি আৰু মেডিকেল এক্সামিনেশ্যনৰ কাৰণে তেওঁ লৈ যোৱা হ'ব। এটা চিম্পুল এক্সামিনেশ্যন এটা হ'ব মেডিকেলৰ, যাতে তেওঁ মানে কি আৰু ফিজিকেলি মেণ্টেলি ফিট হয়নে নহয় সেইটোৰ কাৰণে এটা টেষ্ট কৰাব। তাৰপিছত মেইনলি যিটো টেষ্ট হ'ব সেই টেষ্টটো 140 মাৰ্কছৰ হ'ব। এটা ৰিটন টেষ্ট হ'ব, 140 মাৰ্কছৰ হ'ব। তাত 140 মাৰ্কছৰ ভিতৰত পেডাগোগীত থাকিব আপোনাৰ 40 মাৰ্কছ, এবাউট এছাম এণ্ড ইটছ পিপুলৰ ওপৰত থাকিব 50 মাৰ্কছ। তাৰপিছত আপোনাৰ জেনেৰেল ইংলিছত থাকিব 30 মাৰ্কছ, আৰু আপোনাৰ জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছত থাকিব 10 মাৰ্কছ। ইয়াৰ উপৰিও আপোনাৰ NCC, স্পৰ্টছ, ফাইন আৰ্টছ এইবিলাক এক্টিভিটিৰ ওপৰতো কিছু এক্সট্ৰা মাৰ্কৰ ব্যৱস্থা আছে। প্ৰথমতে কৈছে যে 5 মাৰ্কছ NCC, যিবিলাকৰ NCC চাৰ্টিফিকেট আছে তেওঁক C চাৰ্টিফিকেটৰ কাৰণে 5 মাৰ্কছ দিয়া হ'ব, আৰু B চাৰ্টিফিকেটৰ কাৰণে 3 মাৰ্কছ দিয়া হ'ব। ইয়াৰ উপৰিও এছামৰ পৰা মানে কি নেশ্যনেল লেভেলত যদি কোনোবা কেণ্ডিডেটে স্পৰ্টছত মানে পাৰ্টিচিপেট কৰে তেওঁলোকক মানে কি আৰু 5 মাৰ্কছ এটা দিয়া হ'ব। ঠিক তেনেকৈ ফাইন আৰ্টছ বা কালচাৰেল এক্টিভিটিৰ ক্ষেত্ৰত যদি অসমৰ ফালৰ পৰা নেশ্যনেল লেভেলক ৰিপ্ৰেজেণ্ট কৰে তেতিয়া এক্সট্ৰাকৈ 5 মাৰ্কছ এটা তেওঁলোকে পাবলৈ সক্ষম হ'ব। তাৰপিছত যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী টেট উত্তীৰ্ণ হৈ আছে তেওঁলোকক মানে কি হ'ব, মাৰ্ক বেচিছ 5% এটা তেওঁলোকক দিয়া হ'ব। আৰু যদি কোনো কেণ্ডিডেটে 100% মাৰ্ক পাইছে তথাপি মেক্সিমাম এটা 5 মাৰ্কছ তেওঁলোকক দিয়া হ'ব, বেছি দিয়া নহয়, মেক্সিমাম 5 মাৰ্কছ এটা দিয়া হ'ব। ইয়াৰ পিছত বাকীখিনি কি দিয়া আছে গোটেইখিনি আপোনালোকে চাই ল'ব। গোটেইখিনি মই এটা এটাকৈ পঢ়ি দিয়া নাই, যিহেতু এছাম কেয়াৰত গ'লে গোটেইখিনি চাব পাৰিব। যিখিনি
মূল তথ্য বা ইম্পৰ্টেণ্ট তথ্য সেইখিনি মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিটো অফিচিয়েল ৱেবছাইট আছিল সেই ৱেবছাইটটোত আপোনালোকে ভিজিট কৰি থাকিব গোটেইখিনি তথ্য সময়মতে সকলোবোৰ পাই থাকিব আৰু যদি কিবা নতুন নটিফিকেশ্যন আহে মই এই চেনেলটোৰ জৰিয়তে ভিডিঅ' আকাৰে মই আপোনালোকক জনাই থাকিম গতিকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ইয়াৰ উপৰি ইয়াত এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে আগতে কি আছিল আমাৰ আগতে EWSৰ কাৰণে ৰিজাৰ্ভেশ্যন আছিল ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এবাৰ EWSটো ইনক্লুড কৰি দিছে গতিকে সেইটো এটা খুবেই ভাল খবৰ হয় ইয়াৰ উপৰি আপোনাৰ অনলাইন এপ্লিকেশ্যনৰ সময়ত কি আমাক ডকুমেণ্টছ লাগিব সেই গোটেইখিনি কথা ইয়াত দিয়া আছে মই একেবাৰে কৈ যোৱা নাই চাই ল'ব এইবাৰ আমি আলোচনা কৰিম গ্ৰেজুৱেট টিচাৰৰ কাৰণে গ্ৰেজুৱেট টিচাৰৰ কি আছে সেইটো চাওঁ আমি ইতিমধ্যে গম পাইছোঁ যে গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনাৰ ৭,২৪৯টা পোষ্ট উলিয়াই দিছে ইয়াত গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স হিন্দী আৰু সংস্কৃত গোটেইকেইটা ছাবজেক্টৰ কাৰণে আছে ইয়াৰ স্কেল পে'টো আমি চাম পে' স্কেলটো কি হয় ইয়াত ১৪,০০০ৰ পৰা ৭০,০০০ হ'ব আৰু গ্ৰেড পে'টো থাকিব ৮,৭০০ ডিষ্ট্ৰিক্ট আগৰ দৰে ডিষ্ট্ৰিক্ট ছাবজেক্ট মিডিয়াম বা কেটেগৰী ৱাইজ অনলাইন এপ্লিকেশ্যনৰ ডেট আৰু টাইম এই ৱেবছাইটটোত দিয়া হ'ব ৱেবছাইটটো হৈছে www.madhyamik.assam.gov.in গতিকে কণ্ডিশ্যন আৰু ৰিকুৱাৰমেণ্টখিনি চাওঁ আমি ইয়াত কি হয় ইয়াত মিনিমাম এডুকেশ্যনেল প্ৰফেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াত দিয়া আছে কি হ'ব লাগে আমাক কৈছে যে ১ নম্বৰটোত ফৰ দ্য পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে কি হ'ব এই যিটো আমি ভাগত পঢ়িম ইয়াত আৰ্টছ আৰু ছায়েন্সৰ কাৰণে পঢ়িম আৰ্টছৰ কাৰণে কৈছে যে কেণ্ডিডেটজন আৰ্টছ বা কমাৰ্চত কি হ'ব লাগিব গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব আৰু এটলিষ্ট 50% মাৰ্ক আইডাৰ গ্ৰেজুৱেট অৰ পোষ্ট গ্ৰেজুৱেট যিকোনো এটাত কি থাকিব 50% মাৰ্ক থাকিব লাগিব আৰু লগতে BEd থাকিব লাগিব ঠিক তেনেকৈ ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ ছায়েন্স ঠিক একে কণ্ডিশ্যন যে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেশ্যনত কি হ'ব লাগিব ছায়েন্সত 50% মাৰ্ক থাকিব লাগিব আৰু লগতে তেওঁ কি থাকিব লাগিব BEd থাকিব লাগিব ঠিক তেনেকৈ ইয়াত এইবাৰ দিয়া আছে আপোনাৰ হিন্দী টিচাৰৰ কাৰণে ঠিক একে কণ্ডিশ্যনখিনি দিয়া আছে এবাৰ ধুনীয়াকৈ আপোনালোকে চাই ল'ব ইয়াৰ পিছত দিয়া আছে সংস্কৃতৰ কাৰণেও এইখিনি দিয়া আছে মই গোটেইখিনি কৈ থকা নাই যিহেতু আগতে কৈ দিছোঁ গোটেইখিনি একে হয় দুই এটা পইণ্ট কিছু ডিফাৰেঞ্চ থাকিব পাৰে এবাৰ ধুনীয়াকৈ চাই ল'ব বিশেষ কোনো ডিফাৰেঞ্চ নাই বাৰু তাৰপিছত ইয়াত আমি এবাৰ চাইছোঁ ক্ৰাইটেৰিয়া ফৰ চিলেকশ্যন গ্ৰেজুৱেট টিচাৰ সকলোৰ কাৰণে আৰ্টছ ছায়েন্স হিন্দী এণ্ড সংস্কৃত গোটেইখিনিৰ কাৰণে কি হৈছে ইয়াত ইলিজিবিলিটি অফ ৰিক্ৰুটমেণ্ট টেষ্ট এইটোত কৈছে আমাৰ 140 মাৰ্কছ থাকিব তাৰ ভিতৰত 50 মাৰ্কছ থাকিব পেডাগগিত আৰু আপোনাৰ এবাউট এছামিছ এণ্ড ইটছ পিপুলৰ কাৰণে 50 মাৰ্কছ আগৰ দৰে হয় গোটেইখিনি জেনেৰেল ইংলিছত 30 মাৰ্কছ জেনেৰেল ষ্টাডিজ আৰু কাৰেণ্ট এফেয়াৰ্ছ মিলি কিনে আমাৰ 10 মাৰ্কছ থাকিব ঠিক এই কণ্ডিশ্যনখিনি আগৰ দৰে হয় ছেম যিবিলাকৰ NCT চাৰ্টিফিকেট আছে তেওঁলোকে 5 মাৰ্কছ C চাৰ্টিফিকেটৰ কাৰণে আৰু 3 মাৰ্কছ B চাৰ্টিফিকেটৰ কাৰণে পাব ঠিক তেনেকৈ স্পৰ্টছত যিবিলাকে এছামৰ হৈ কিনে নেশ্যনেল লেভেলত পাৰ্টিচিপেট কৰিছিল তেওঁলোকে 5 মাৰ্কছ পাব ঠিক তেনেকৈ ফাইন আৰ্টছ বা কালচাৰেল এক্টিভিটি যদি এছামৰ হৈ নেশ্যনেল লেভেলত কৰিছিল তেতিয়াহ'লে তেওঁলোককো 5 মাৰ্কছ দিয়া হ'ব ঠিক তেনেকৈ হাইস্কুল টেটত যদি তেওঁলোকে হাইস্কুল টেটৰ পৰা তেওঁলোকে 5% মাৰ্ক পাব মেক্সিমাম তেওঁলোকে 5 মাৰ্কছ এটাই পাব তাতকৈ বেছি ইয়াত দিয়া নহয় ঠিক তেনেকৈ আগৰ গোটেইখিনি একে হয় ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ ৰিজাৰ্ভেশ্যন আগৰ দৰে হয় ইয়াত EWSৰ কাৰণে ইয়াতো ৰাখি থৈ দিছে গতিকে এইটো এটা খুবেই ভাল খবৰ আৰু অনলাইন এপ্লিকেশ্যনৰ সময়ত আমি কি আপলোড কৰিব লাগিব ডকুমেণ্ট আপলোড কৰিব লাগিব ইয়াত গোটেইখিনি কৈ দিয়া আছে এবাৰ চাই ল'ব এইখিনি আছিল আপোনাৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে থুলমূল গতিকে এই ভিডিঅ'টোত পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ গোটেইখিনি এডভাৰ্টাইজৰ এটা থুলমূল আভাস দি দিছোঁ যিটোৰ দ্বাৰা আপোনালোকে ইয়াৰ সাম্যক ধাৰণাটো গম পাব পাৰে যে আমি কি ৰিকুৱাৰমেণ্ট হ'ব বা কি ছাবজেক্ট আহিব কণ্ডিশ্যন কি হ'ব গতিকে ডিটেইলছভাৱে চাব লগা হ'লে আপোনালোকে তাৰ ৱেবছাইটটো ভিজিট কৰিব লগতে এডভাৰটাইজটো বহুত দীঘলীয়া হয় প্ৰতিটো লাইন টু লাইন বা ৱৰ্ড টু ৱৰ্ড পঢ়ি দিবৰ কাৰণে বহুতো সময়ৰ প্ৰয়োজন হ'ব গতিকে আপোনালোকে ধুনীয়াকৈ চাই ল'ব আশা কৰোঁ ভিডিঅ'টোৰ পৰা উপকৃত হৈছে
ভৱিষ্যতে এনেকুৱা ইনফৰমেশ্যন কিবা পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ